সো বন্ধুসকল ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এছএছচি ফালৰ পৰা আহিছে এখন ইম্পৰ্টেণ্ট নটিছ। এই নটিছখনত কোনখিনি কথা উল্লেখ আছে বা কি কথা উল্লেখ আছে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইল ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড চাকৰিৰ খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে এইটো ইনষ্টাগ্ৰামৰ নাম আহিছে, তো ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব। তাত আগতীয়াকৈ কুৱেশ্যন এনচাৰ আৰু লগতে কিছুমান আপডেট আপোনালোকে আগতীয়াকৈ পাই থাকিব। এতিয়া বন্ধুসকল, এছএছচিৰ ফালৰ পৰা যিটো আপডেট আহিছে সেই আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। এছএছচিৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হ'ব। তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক, পিছত কিন্তু আপোনালোকে সময় একদমেই নাপাব। গতিকে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰক। এই অক্টোবৰ মাহতে আপোনালোকৰ কাৰণে এছএছচিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হ'ব। BSF, CRPF, SSB, ITBP, আছাম ৰাইফলমেন এই সকলোখিনি ধৰণৰ পদৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে মিনিমাম আপোনালোকে মেট্ৰিক পাছ, যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু এই পদবিলাকত ফাৰ্ষ্ট টাইম আপোনালোকৰ CBT কম্পিউটাৰ ভিত্তিক টেষ্ট অনুষ্ঠিত হ'ব। এতিয়া বন্ধুসকল, কথাটো হ'ল যে যোনসকল কেণ্ডিডেটে দিল্লী পুলিচত এপ্লাই কৰিছিলে, এছএছচিৰ দিল্লী পুলিচত এপ্লাই কৰিছিলে বা এপ্লাই কৰাটো যদি কিবা আপোনালোকৰ ভুল হৈছিলে, যদি আপোনালোকে দিল্লী পুলিচত যদি এপ্লাই কৰা নাই, যদি আপোনালোকে OTR ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা যদি ভুল হৈ আছিলে, নাইবা বন্ধুসকল যদি আপোনালোকৰ ডেট অফ বাৰ্থ বা নাম যদি আপোনালোকৰ কিবা স্পেলিং ভুল হৈ আছিলে, যদি কিবা আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি আপোনালোকৰ কিবা ভুল হৈ আছিলে বা আছে, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া কানেকশ্যন কৰিব পাৰিব। এই নটিছখনত এইখিনি কথা উল্লেখ আছে। তো এইটো নটিছখন স্ক্ৰীণত দেখা দিছোঁ, আপোনালোকে চাই ল'ব। 8 তাৰিখৰ পৰা এডিট কৰাৰ কাৰণে আপোনালোকক টাইম ধৰি দিছে। যদি আপোনালোকৰ কিবা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা যদি ভুল হৈ আছিলে, এডিট কৰি আপোনালোকে সোনকালে কানেকশ্যন কৰি লওক। তাৰ পিছতে আপোনালোকৰ 2026 বৰ্ষৰ বাবে নতুনকৈ পদ মুকলি কৰা হ'ব। কাৰণ বন্ধুসকল, মই কিহৰ কাৰণে কৈছোঁ, যদি আপোনালোকে এতিয়া যদি শুদ্ধ কৰি নলয় বা এডিট কৰি যদি নলয়, তেতিয়াহ'লে পিছত আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। সেইবাবে যদি আপোনালোকৰ কিবা ভুল হৈ আছিলে OTR কৰোঁতে বা নাম যদি ভুল হৈ আছিলে, স্পেলিং যদি ভুল হৈ আছিলে, তো আপোনালোকে এতিয়াই শুদ্ধ কৰি লওক। যদি আপোনালোকৰ কোনো ধৰণৰ ভুল নাই তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে 8 অক্টোবৰ তাৰিখৰ পৰা লিংকটো মুকলি কৰি দিয়া হৈছে, শুদ্ধ কৰাৰ কাৰণে। বন্ধুসকল, পুনৰ কৈছোঁ, যদি আপোনালোকৰ কিবা ভুল হৈছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে, তেতিয়াহ'লে আপোনালোকে OTRটো শুদ্ধ কৰি লওক। যদি ভুল নাই তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। বন্ধুসকল, এইটো এটা আছিলে সৰু সুৰা আপডেট এছএছচিৰ ফালৰ পৰা অহা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক, যাতে এই আপডেটটো বা এই ভাল খবৰটো সকলোৱে গম পায়।